মিয়াৰ বন্ধু অসমীয়া বুলি কোৱাসকলৰ মতিভ্ৰম হৈছে। হীৰেন গোহাঁইৰ বয়সৰ হেঁচা পৰিছে। জ্ঞান বিবেক সক্ষম হৈ থাকিলে এনেকৈ কোনেও ক'ব নোৱাৰে। তেখেতৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰিছোঁ। হীৰেন গোহাঁইৰ মন্তব্য সম্পৰ্কত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। ক্ষমা নকৰে, মোকো ক্ষমা নকৰিব। গতিকে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন মই কামনা কৰিছোঁ। কিন্তু যোনে মিয়াসকলক অসমীয়া মানুহৰ বন্ধু বুলি ক'ব পাৰে, তেওঁৰ মতিভ্ৰম হোৱা বুলি ক'ব লাগিব। আৰু সেই ক্ষেত্ৰত কোনো অসমীয়া মানুহে হীৰেন গোহাঁই ডাঙৰীয়াই যি ধৰণৰ কথা কৈছে যে মাৰোৱাৰী বিহাৰী মানুহখিনি আমাৰ নহয়, মিয়াখিনি আমাৰ, শুনিও বেয়া লাগিছে আৰু শুনি মই হজমো কৰিব পৰা নাই। আৰু বিষয়টো মই পঢ়া নাই, মই ভাবি লৈছোঁ যেন এইটো হীৰেন গোহাঁই কোৱা নাই। তেনেকৈ মনত এটা আত্মসন্তুষ্টি লাভ কৰি তাক অলপ বাহিৰ কৰি থৈ দিছোঁ মনৰ পৰা। বাকী এইটো কোনোবা যদি ব্যক্তিৰ যদি সক্ষম হৈ থাকে, এনেকুৱা কথা কেতিয়াও ক'ব নোৱাৰে। গতিকে মোৰ কেতিয়াবা মনত সন্দেহ হয় যে হীৰেন গোহাঁই ডাঙৰীয়াই নিজে এইবোৰ লিখেনে কোনোবাই লিখি দিয়ে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।